জুবিনদাৰ প্ৰতিমূৰ্তি বনোৱা শিল্পীজনলৈ শ্ৰদ্ধা জনাইছোঁ, কিন্তু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে কিয় ইমান খৰখেদাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, যে তেওঁলোকে নিজৰ নামটো ফ'কাছত আনিবৰ কাৰণে প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰতিযোগিতাত নামিছে নেকি? এটা কথা চাওকচোন, আমাৰ ফটোখন যদি কাৰোবাক আঁকিবলৈ দিওঁ আৰু আমাৰ চেহেৰাৰ সৈতে যদি ফটোখনৰ মিল নাথাকে, তেতিয়া সেই ফটোখন আমি গ্ৰহণ নকৰোঁ। তেনে ক্ষেত্ৰত জুবিনদাৰ দৰে এজন মহান শিল্পীৰ এটা বিকৃত প্ৰতিমূৰ্তি কিদৰে অসমীয়া ৰাইজে গ্ৰহণ কৰিব? আজিৰ পৰা 50 বছৰৰ পিছত এটা নতুন প্ৰজন্মই সেই প্ৰতিমূৰ্তিটোকে কিন্তু জুবিনদাৰ প্ৰতিমূৰ্তি বুলি ভাবিব। বাহিৰৰ পৰা যিসকল লোক আহে তেওঁলোকে কিন্তু সেইটোৱে জুবিনদাৰ প্ৰতিমূৰ্তি বুলি ভাবিব। আৰু যিসকল লোকে চাবলৈ আহিব সেইসকলে প্ৰতিমূৰ্তিটোৰ বিকৃত ৰূপ সম্পৰ্কে এটা বেয়া কমেণ্ট কৰিব। ফলত বনোৱা ভাস্কৰ্য শিল্পীজন কিন্তু সদায় অপমানিত হৈ থাকিব। গতিকে শিল্পীজনলৈ এটা অনুৰোধ, অতি সোনকালে প্ৰতিমূৰ্তিটোৰ এটা নতুন ৰূপ দিয়ক। 100% নহ'লেও 90% যাতে জুবিনদাৰ চেহেৰাৰ সৈতে মিলে।